শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 8Bৰ কেইটামান অংক কৰি দিম। এতিয়া অনুশীলনী 8Bৰ 1 নম্বৰ অংকটো আছে মান উলিওৱা। এতিয়া 1 নম্বৰৰ 1 নম্বৰ অংকটো 450ৰ 20%, এইটোৰ মান উলিয়াব লাগে। এতিয়া তোমালোকে জানা, আগতে শিকিছা ৰ মানে পূৰণ, গতিকে 450 ৰৰ ঠাইত পূৰণ 20%। তাৰপিছত 450 ঠিকে লিখিছোঁ, পূৰণ ঠিকে আছে, 20% মানে 20/100। এইটো মই তোমালোকক আগতে শিকাই দিছোঁ, 8A অনুশীলনী কৰাৰ আগতেই শিকাই দিছোঁ, যেতিয়া পাৰ্চেণ্টৰ ডেফিনেশ্যন দিছিলোঁ। এতিয়া আমি লঘিষ্ঠ আকাৰলৈ নিছোঁ, নিলে উত্তৰটো পাইছোঁ 90। ঠিক একেদৰে 3 নম্বৰ অংকটো 550 টকাৰ 70%। ইয়াত 550 ঠিকে লিখিছোঁ, টকা এককটো পিছত লিখিছোঁ, ৰটোৰ বাবে পূৰণ, টকাৰ ৰ আছে নহয়, এইটো পূৰণ 70% মানে 70/100। একক আছে কাৰণে ইয়াত একক টকা লিখিছোঁ, ইয়াত একক নাছিল, লিখিব লগা নাছিল। তাৰপিছত এইটোক লঘিষ্ঠ আকাৰলৈ নি পাইছোঁ আমি 375, এইটো 300 কিমান হ'ব, 85 হ'ব, 385 টকা। এইটো হ'ল উত্তৰ। তাৰপিছত আমি আৰু দুটামান অংক কৰিছোঁ। তাৰ 6 নম্বৰটো কৰি দিছোঁ মই। 6 নম্বৰটো আছে 370 মিটাৰৰ 30%। আগৰটোৰ দৰে একেদৰে 370 ৰ মানে পূৰণ, মিটাৰটো পিছত লিখিম আমি, 30% মানে 30/100 একক মিটাৰ। মই আকৌ কৈছোঁ, 370 লিখিছোঁ, মিটাৰৰ ৰ এটা আছে নহয়, ৰ মানে পূৰণ, 30% মানে 30/100 এককটো মিটাৰ পিছত লিখিছোঁ। এইটোকো লঘিষ্ঠ আকাৰলৈ নিলে কিমান হ'ব, 10 3 গুণ 30, 10 10 গুণ 100, 10ৰে 37, কিমান হ'ব, 3 7 গুণ 21, 3 3 গুণ 9, 9 2 11 মিটাৰ, 111 মিটাৰ। এইটো হ'ল উত্তৰ। তাৰপিছত 7 নম্বৰটো কৰিছোঁ, 1ৰ 7। 2300 টকাৰ 7.5%। এতিয়া মই লিখিম ইয়াত 2300 টকাৰ, এইটো মিশ্ৰ ভগ্নাংশ হয়, গতিকে মই অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ম প্ৰথমতে। নিলে কিমান হ'ব, 2 × 7 14 + 1 15, গতিকে 15/2%। এতিয়া 2300 ৰ মানে পূৰণ, তাৰপিছত কি লিখিব লাগিব, 15/200, যিটো সংখ্যা থাকে, 15/2%। এতিয়া 15/2% মানে কি হ'ব, 15/2টো লগত থাকিব, এই পাৰ্চেণ্টটোৰ বাবে তলত 100,
ইয়াত একক টকা আগৰ দৰে মাত্ৰ ইয়াত এইটো ভগ্নাংশ আছে এতিয়া আমি কি কৰিম 2300 ইনটু এই ভগ্নাংশটোত মই ইয়াতে কৰি দেখুৱাই দিছোঁ তোমালোকক আজি মই তোমালোকক আগৰ ক্লাছৰ এইটো আকৌ শিকাই দিছিলোঁৱে মই কেনেকৈ কৰে তাৰমানে এইডাল ভগ্নাংশটোৰ চিন এইটো ল'ব 15/2 আৰু এইটো হৰহ হ'লে ইয়াত এটা 1 থাকে ল'ব তলত গতিকে এতিয়া কি কৰিব এইটোৰ অৰ্থটো হ'ব 15/2 ডিভাইডেড বাই 100/1 এতিয়া এইটোক যদি আমি হৰণৰ ঠাইত পূৰণ চিন দিওঁ এইটো উলটি যায় এইটো হ'ল গতিকে আমি ইয়াত সেইটোৱে লিখিম 15/2 ইনটু 1/100 একক টকাটো একে থাকিব এতিয়া আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ নিলে 100ৰে এবাৰ এইটো 23 গতিকে কিমান হ'ল 345 ডিভাইডেড বাই এইটোতো আছে নহয় টকা গতিকে এনচাৰটো কিমান হ'ব 100 2ৰে 345ক ডিভাইড কৰিবা 172.50 টকা গতিকে এনেকৈ 1 নম্বৰ প্ৰশ্নটোৰ আৰু কেইটামান অংক আছে তোমালোকে নিজে কৰিবা এতিয়া মই 2 নম্বৰটো কৰিম 2 নম্বৰ অংকটো আছে 1 টকাৰ 20% কিমান পইচা 1 টকাৰ 20%ত কিমান পইচা আমাক উলিয়াব দিছে গতিকে আমি লিখিম ধৰা হ'ল 1 টকাৰ বা এনেকৈ x নধৰোঁ মই ডাইৰেক্ট কৰি দিওঁ দিয়া তোমালোকক x ধৰিলে অসুবিধা হ'ব পাৰে 1 টকাৰ 20%ত কিমান টকা আমি সলিউশনটো কৰোঁ যে 1 টকাৰ 20% গতিকে 1 টকাৰ 20%ত কিমান পইচা 1 টকা আমাক পইচাটো দিছে উত্তৰটো গতিকে 100 পইচাৰ 1 টকা মানে 100 পইচা গতিকে 100 পইচাৰ 20% সমান 100 পইচাৰ আছে পূৰণ 20% মানে 20/100 পইচা গতিকে সমান এতিয়া আমি কটাকটি কৰিম এইটোৰে এইটোক একবাৰ যাব গ'লে 20 পইচা এতেকে 1 টকাৰ 20%ত কিমান হ'ল 20 পইচা তাৰপিছত 2 নম্বৰ অংকটো আছে ইয়াৰ 2ৰ 2টো 2 নম্বৰ অংকটো আছে 1 কিলোগ্ৰামৰ 30%ত কিমান গ্ৰাম 1 কিলোগ্ৰামৰ 30%
পাৰ্চেণ্টত কিমান গ্ৰাম আমাক কি উলিয়াব দিছে 1 কিলোগ্ৰামৰ 30%ত কিমান গ্ৰাম গতিকে আমি লিখিছোঁ 1 কিলোগ্ৰামৰ 30% সমান 1 কিলোগ্ৰাম মানে কিমান 1000 গ্ৰাম কাৰণ উত্তৰটো আমাক যিহেতু গ্ৰামত উলিয়াব দিছে আমি গ্ৰামত লিখিব লাগিব 1000 গ্ৰামৰ 30% এতিয়া 1000 পূৰণ এই ৰটোৰ কাৰণে পূৰণ গ্ৰাম এককটো পিছত লিখিম 30% 30/100 গ্ৰাম এশৰে এবাৰ 10 বাৰ ইজ ইকুৱেল টু 300 গ্ৰাম গতিকে আমি কি পালোঁ 1 কিলোগ্ৰামৰ 30%ত 300 গ্ৰাম তাৰপিছত 3 নম্বৰ অংকটো তোমালোকে গৃহকৰ্ম কৰিবা তাৰপিছত কৰিছোঁ আমি 3 নম্বৰ অংকটো কোন সংখ্যাৰ এইট্টি পাৰ্চেণ্টৰ মান $436 কোন সংখ্যাৰ 80%ৰ মান 436 আমি সলিউশ্যনটোত এটা সংখ্যা ধৰি লওঁ ধৰা হ'ল সংখ্যাটো x এতেকে আমাক কোন সংখ্যা কৈছিল আমি সংখ্যাটো x লিখিলোঁ গতিকে xৰ 80% এতেকে xৰ 80% ইকুৱেল টু 436 x পূৰণ 80% ৰৰ ঠাইত পূৰণ লিখিছোঁ 80% মানে 80/100 ইজ ইকুৱেল টু 436 x is equal to 436 ইনটু মানে আচলতে এইটো সেইফালে গ'লে পূৰণ এইফালে পূৰণ আছিল এইফালে গ'লে হৰণ হ'ব গতিকে এইটো উলটি যাব 100/80 এতিয়া এইটোক তোমালোকে কেলকুলেশ্যন কৰিবা কৰিলে কিমান হ'ব 436 ইনটু 100/80 ইজ ইকুৱেল টু হ'ব 545 তোমালোকে এইটো লঘিষ্ঠ আকাৰলৈ নি ল'বা কটাকটি কৰি পেলাই গতিকে কি হ'ল আমি ধৰা সংখ্যাটো x ধৰিছিলোঁ নহয় গতিকে আমি লিখি দিব লাগিব তলত উত্তৰটো এতেকে xৰ 80% xৰ মানে 545ৰ 80%ৰ মান 436 এতেকে 545ৰ 80%ৰ মান 436 80%ৰ মান 436 হ'ব এইটো হ'ব এনসাৰ
তাৰ পিছত 2 নম্বৰ অংকটো আছে কিমান টকাৰ (18%) মান 113 rupees 40 পইচা। আমাক সুধিছে কিমান টকাৰ 18%ৰ মান 113 rupees 40 পইচা। আমি ধৰি ল'লোঁ, ধৰা হ'ল x টকাৰ 18% is equal to 113 rupees 40 টকা। এতিয়া x টকাটো পিছত লিখিম, ৰৰ বাবে পূৰণ 18% মানে 18/100 একক টকাটো লিখিছোঁ সমান টকা। এতিয়া দুইফালে টকা আছে, গতিকে টকা দুটা কাটি যাব, কাটি গ'লে থাকিব x into 18/100 is equal to 113.40। এইফালেও টকা আছিল, সেইফালেও টকা আছিল, দুয়োফালে একে একক থাকিলে একক দুটা কাটি যায়, টকা টকা কাটি দিলোঁ দুইফালে, গতিকে এতিয়া আৰু ক'তো টকা এককটো নাথাকে। তাৰপিছত implies x is equal to 113.40 divided by এইফালে x ৰ লগত পূৰণ আছিল ন, এইফালে গ'লে হৰণ হৈ যাব 18/100। x is equal to হ'ব 113.40 ইনটু এইটো উলটি যাব, হৰণ চিনৰ ঠাইত পূৰণ চিন দিছোঁ, গতিকে 18 হ'ব। তাৰপিছত কি হ'ব এতিয়া, তাৰপিছত আমি এইটো কেলকুলেশ্যন কৰিম। কি হ'ব এইটো 11340 100ৰে মাল্টিপ্লাই কৰিলে সদায় এটা সংখ্যা যদি আমি ভগ্নাংশৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে কি হয়, লবটোৰ লগত সংখ্যাটো পূৰণ হয়, গতিকে এইটো হ'লে এতিয়া সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিলে এই দুটা কাটি যাব, কাৰণ সোঁফালৰ দশমিক দুটাৰ কোনো মূল্য নাথাকে। x is equal to থাকিল আমাৰ কিমান 11340/18 is equal to কিমান হ'ব 630। গতিকে আমি তলত লিখি দিব লাগিব, প্ৰশ্নটো আছিল কিমান টকাৰ 18%ৰ মান 113.40 টকা, গতিকে আমি লিখি দিব লাগিব এতেকে 630 টকাৰ 18%ৰ মান 18%ৰ মান কি হ'ব 113.40 টকা। তাৰপিছত 4 নম্বৰ অংকটো আছে, 3 নম্বৰ অংকটো
কি দিয়া আছে এটা সংখ্যাৰ এটা সংখ্যাৰ 6 and 1/4% মান 2 সংখ্যাটো কি দিয়া আছে এটা সংখ্যাৰ 6 and 1/4% মান 2 এতিয়া সংখ্যাটো কি উলিয়াব দিছে গতিকে আমি লিখি ললো ধৰা হ'ল সংখ্যাটো সমান x এতেকে x ৰ 6 and 1/4% is equal to 2 প্ৰশ্ন মতে কাৰণ এটা সংখ্যাৰ 6 and 1/4% মান 2 গতিকে সংখ্যাটো x ধৰিছো গতিকে x ৰ 6 and 1/4% is equal to 2 তাৰ পিছত এইটো মই কি কৰিছো এইটো ৰটো ঠিকে লিখিলো এইটো মিশ্ৰ ভগ্নাংশ গতিকে অপ্ৰকৃত ভগ্নাংশলৈ নিলে 4 into 6 24 plus 1 25 x ৰ 25/4% is equal to 2 এতিয়া কি হ'ব x ৰ মানে পূৰণ এতিয়া চাবা 25/4 এইটো বাকি অংক কেইটাৰ দৰে এইটো সংখ্যাটো আৰু এই পাৰ্চেণ্টটোৰ কাৰণে হৰটো 100 হ'ব ইজ ইকুৱেল টু 2 হ'ল এতিয়া কি হ'ব আমি ক্যালকুলেশনখিনি কৰিব লাগিব নহয় চাবা ইমপ্লাইজ x ইনটু ইয়াত 100ৰ তলত একো নাই মানে এটা 1 আছে গতিকে আমি লিখিম 25/4 divided by 100/1 is equal to 2 পালো এইটো 1 টো লিখিব নালাগে বাৰু এইটো নিলিখে মই তোমালোকক বুজাৰ কাৰণে লিখি দিছো implies x into এইখিনি কিমান হ'ব এতিয়া 25/4 into হৰণৰ ঠাইত পূৰণ চিন দিলে এইটো উলটি যাব 100 is equal to 2 এতিয়া এইটো কটাকটি কৰা এইটো 1 বাৰ যাব আৰু এইটো 4 implies x into 1 into 1 4 into 4 16 is equal to 2 হ'ল তাৰ পিছত আধৰুৱাখিনি মই লিখিছো ওপৰত কি হ'ল x ৰ লগত 1/16 পূৰণ হৈ আছে গতিকে সেইফালে গ'লে হৰণ হ'ব 1/16 x equal to 2 into 16/1 1টোৰ কোনো অৰ্থ নাথাকে গতিকে পিছত আৰু সেইটো নিলিখো গতিকে 2 into 16 32 হৰটো 1 হৈ থাকিব সেইটো আমি আৰু নিলিখো গতিকে আমাক প্ৰশ্নটোত সুধিছিল যে এটা সংখ্যাৰ 6 and 1/4% মান 2 সংখ্যাটো কি গতিকে আমি লিখিম এতেকে সংখ্যা নিৰ্ণয় সংখ্যা সমান 32 তাৰ পিছত 3 নম্বৰ অংকটো আছে সেইটো তোমালোকে নিজে কৰিবা তাৰ পিছত আহিছো আমি
4 নম্বৰ অংকটোলৈ। চাৰি নম্বৰ অংকটোত আছিল 4(1) কি দিয়া আছে 1,500 টকাৰ কিমান শতাংশৰ মান শতাংশৰ মান 375 টকা। আমি কি কৰিম সমাধানটোত লিখিম ধৰা হ'ল 1,500 টকাৰ কিমান শতাংশ, গতিকে আমি x% মানে x% বুলি লিখিছোঁ। x% is equal to 375 টকা। 1500 মানে টো ইনটু x% মানে x/100 এককটো টকা is equal to 375 টকা। এতিয়া ইয়াতে আমি কটাকটি কৰি লিখিব পাৰোঁ। এইটো 100ৰে 1 15 implies 15 into x is equal to, এইবাৰ টকা নিলিখো, এইফালেও টকা আছে এইফালেও আছে, কাটি যাব, গতিকে 375। এতিয়া xটো 15ৰ লগত পূৰণ হৈ আছে, গতিকে সোঁফালে গ'লে xটো হৰণ হ'ব। 15টো xৰ লগত পূৰণ হৈ আছে, সোঁফালে গ'লে হৰণ হৈ যাব। 375 divided by 15, এইটো ভগ্নাংশত লিখিবও পাৰিবা। implies x equal to কিমান হ'ব 15 2 30, 15 5 গুণ 75। আমাক সুধিছিল এতিয়া যে 1,500 টকাৰ কিমান শতাংশৰ মান 375 টকা। এতেকে 1,500 টকাৰ 25%ৰ মান কি হ'ব 375 টকা হ'ব। তাৰপিছত ইয়াৰে আকৌ এটা অংক মই কৰি দিছোঁ। 2 নম্বৰটো তোমালোক 3টা অংকই আছিল, 2 নম্বৰটো তোমালোকে নিজে কৰিবা, 3 নম্বৰটো মই কৰি দিছোঁ। 3 নম্বৰ অংকটো আছিল 500 গ্ৰামক 4 কিলোগ্ৰামৰ শতাংশ হিচাপে প্ৰকাশ কৰা। শতাংশ হিচাপে প্ৰকাশ কৰা। আমাক কি কৈছে 500 গ্ৰামক 4 কিলোগ্ৰামৰ শতাংশ হিচাপে প্ৰকাশ কৰা, গতিকে আমি লিখিম ধৰা হ'ল
4 কিলোগ্ৰামৰ x% is equal to 500 গ্ৰাম। তাৰ পিছত আমি কি কৰিব লাগিব যে আমি যেহেতু ক্যালকুলেশন কৰিব লাগিব মানে xৰ মান উলিয়াব লাগিব, গতিকে কি কৰিব লাগিব একক দুটা সমান চিনৰ দুয়োফালৰ একে হ'ব লাগিব। এতিয়া এইটোতো 500 গ্ৰাম আছে, গতিকে এইটো কিলোগ্ৰামক গ্ৰামলৈ নিব লাগিব। 1 কিলোগ্ৰামত 1000 গ্ৰাম, গতিকে 4 কিলোগ্ৰামত 4000 গ্ৰাম। এই ৰটো আছে, গতিকে 4000 গ্ৰামৰ x% is equal to 500 গ্ৰাম। তাৰপিছত 4000 ৰটো প্ৰথমে লিখিছোঁ, x% মানে x/100, এই গ্ৰাম এককটো ইয়াত লিখিছোঁ, is equal to 500 গ্ৰাম। তাৰপিছত এতিয়া ইয়াতে আমি কটাকটি কৰিব পাৰোঁ, 100ৰে কাটিলে একবাৰ, 40 বাৰ। 40 into x is equal to 500 গ্ৰাম। দুয়োফালে সমান চিনৰ একক, এইটো আৰু এইটো একে হৈ গ'ল, গতিকে কাটি যাব, নাথাকে। এতিয়া 40 xৰ লগত পূৰণ হৈ আছে, এইফালে গ'লে হৰণ হ'ব, গতিকে মই এইটো ভগ্নাংশত লিখিলোঁ। তাৰপিছত এতিয়া xৰ মানটো কিমান হ'ব, this implies x equal to হ'ব, তোমালোকে আগতে কটাকটি কৰি 20ৰে 25 মানে 25/2 মানে x equal to 12 and half হ'ব। মিশ্ৰ ভগ্নাংশলৈ নিলে এইটো হ'ব। আমাক কি সুধিছিল, 500 গ্ৰামক 4 কিলোগ্ৰামৰ শতাংশ হিচাপে প্ৰকাশ কৰা, গতিকে আমি লিখিব লাগিব এতেকে 4 কিলোগ্ৰামৰ 12.5% is equal to 500 গ্ৰাম। এইটোৱে হ'ব উত্তৰ। গতিকে ইয়াৰ 2 নম্বৰটো থাকিল, সেইটো তোমালোকে নিজে কৰিবা, আৰু বাকীখিনি তোমালোকে ভিডিঅ'টো চাই ভালদৰে বুজি ল'বা, আৰু লগতে কি কৰিবা নোটখিনিও লিখি ল'বা। ধন্যবাদ।